তো হেল্ল' মোৰ বন্ধু বান্ধৱীসকল আৰু মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। ঠিক আছে, মই আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ ইংলিছৰ। ফাৰ্ষ্ট অফ অল মই মোৰ ইন্ট্ৰডাকশ্যনটো দিবলৈ বিচাৰিছোঁ। ঠিক আছে, মোৰ নাম হৈছে ৰাকেশ ৰায়। ঠিক আছে, মই এই চেনেলত ইংলিছৰ ক্লাছ ল'ম আৰু আজি মই তোমালোকৰ মাজত ক্লাছ 10ৰ ইংলিছৰ মষ্ট ইম্পৰ্টেণ্ট MCQ 2027 আহিবলগীয়া এক্সামৰ কাৰণে এই লেটাৰটো গতৰ। ঠিক আছে, বেছি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো চাওক, তো ফাৰ্ষ্ট নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য অনলি হোপ লেফ্ট ইন দ্য হাৰ্টছ অফ লেঞ্চছ ফেমিলি। ঠিক আছে, তো ইয়াত কি কৈছে, লেঞ্চৰ ফেমিলিয়ে কি হাৰ্ট ফিল কৰিছে। ঠিক আছে, এইটো কৈছে, এইটো এনচাৰটো হ'ব কি হেল্প ফ্ৰম গড, মানে লেঞ্চৰ ফেমিলিয়ে ভগৱানৰ পৰা কি বিচাৰিছে, সহায় বিচাৰিছে। ঠিক আছে, এইটো হৈ গ'ল। যদি এনেকৈ আহে এক্সামত লিখিলে হৈ গ'ল, মানে টিক মাৰ্ক দিয়ে হৈ গ'ল। তো 2 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট টাইপ অফ কনফ্লিক্ট ডাজ দ্য চেপ্টাৰ হাইলাইট, মানে এই চেপ্টাৰটো কনফ্লিক্ট মানে কোনটো হাইলাইট কৰা আছে, মানে কোনটো টাইপৰ কথা কৈছে। ঠিক আছে, তো ইয়াত কি আছে, ইয়াৰ এনচাৰটো হৈছে ডি আৰু বি হয়। ঠিক আছে, তো ইয়াত কৈছে দ্য কনফ্লিক্ট বিটুইন নেচাৰ এণ্ড হিউমেনছ, মানে ইয়াত নেচাৰ স্বভাৱ আৰু মানুহৰ মাজত কি মানে কনফ্লিক্ট কৰিছে, আৰু কি কৈছে আৰু কি কৈছে ইয়াত বি কৈছে কি কনফ্লিক্ট এমং হিউমেনছ, মানে সেইটো আৰু হিউমেন আৰু নেচাৰৰ মাজত এইটোৱে কৈছে আৰু। ঠিক আছে, তো 3 নম্বৰটো কুৱেশ্যন যাব গৈছোঁ। ইয়াত 3 নম্বৰটো কৈছে কি হোৱাট আৰ দ্য ৰেইন ড্ৰপছ। ঠিক আছে, ৰেইন ড্ৰপছ লাইক, মানে ৰেইন ড্ৰপছ মানে বৰষুণৰ যে টোপালবোৰ আছে সেইবোৰ মানে কিহৰ লগত মানে কি মানে তুলনা কৰিছে, লাইক মানে তুলনা কৰা হয়। ঠিক আছে, তো কিহৰ লগত কোৱাচোন কমেণ্ট ছেকশ্যনত, কোনোবাই জানা যদি। ইয়াৰ এনচাৰটো হৈছে, মই কৈ দিছোঁ, ইয়াৰ এনচাৰটো হ'ব 3 নম্বৰৰ এনচাৰটো হৈছে কি এই নম্বৰটো চেন্স। ঠিক আছে, টেন্স মানে ৰেইনৰ ড্ৰপ মানে কি বৰষুণৰ টোপালবোৰৰ লগত এই চেন্সৰ তুলনা কৰিছে। ঠিক আছে, মেন উইণ্ড আউট ফৰ, মানে এইটো কি কৈছে মেন উইণ্ড আউট ফৰ, কি কৈছে মেন উইণ্ড আউট ফৰ, কি কৈছে এইটো এনচাৰ কি হ'ব, এইটো এনচাৰ কি প্লিজাৰ, মানে আনন্দত কি সত্য হৈছে। ঠিক আছে, তো 5 নম্বৰ কুৱেশ্যনটো আগুৱাই যাওঁ। তো 5 নম্বৰ কুৱেশ্যনটো কৈছে কি হোৱাট ৱাজ দ্য ৰিজন, মানে কৈছে কি ৰিজন, হোৱাট ৱাজ দ্য ৰিজন, কি ৰিজন ফৰ লেঞ্চছ ছেটিছফেকশ্যন, মানে লেঞ্চৰ ছেটিছফেকশ্যনৰ ৰিজনটো কি, মানে কাৰণটো কি আছিল, লেঞ্চৰ যে ছেটিছফেকশ্যন হৈছে ইয়াৰ কাৰণটো কি আছিল, কোনোবাই জানা যদি কোৱাচোন। ঠিক আছে, মই কৈ দি আছোঁ। এই এনচাৰটো হৈছে কি হেভি ৰেইন, মানে লেঞ্চৰ কিয় ছেটিছফেকশ্যন হৈছে, কাৰণ তেওঁ এখন কি কৈছিল ফিল্ডত তেওঁ শস্য কিবা আছিল যোগাৰ উগাইছে হা। ঠিক আছে, একো ক'লে হ'ল সেইখিনি মানে পানী লাগে, সেইকাৰণে পানী আহিছিল, সেইকাৰণে তেওঁ ছেটিছফেকশ্যন হৈছিল। ঠিক আছে, সেইটো তো বলক 6 নম্বৰ কুৱেশ্যনটোলৈ আগুৱাই যাওঁ। তো 6 নম্বৰ কুৱেশ্যনটো হ'ল কি হোৱাট ডিড লেঞ্চ' হোপ ফৰ, লেঞ্চ' কি আশা কৰিছিল। ঠিক আছে, লেঞ্চই কি আশা কৰিছিল, কোনোবাই জানা নেকি। তো লেঞ্চই কি আশা কৰিছিল, যদি তোমালোকে এই চেপ্টাৰটো মানে পঢ়িছা আৰু বুজিছা তেনেহ'লে পাবা। ঠিক আছে, তো লেঞ্চই কি আশা কৰিছিল, লেঞ্চ আশা কৰিছিল এ গুড শ্বাৱাৰ অফ ৰেইন ফৰ হিজ ক্ৰপ। 7 নম্বৰ কুৱেশ্যনটো হৈছে কি হোৱাই ৱাজ লেঞ্চ' ছেটিছফাইড, আৰু এইটো আকৌ দিছে কুৱেশ্যনটো। ঠিক আছে, লেঞ্চই কিয় সেইটো হৈছে, লেঞ্চৰ ছেটিছফাইড কিয় হৈছে, মানে তুমি কোৱা, এই অলপমান আগতে ক'লোঁ। ঠিক আছে, 5 বা 6 নম্বৰ কুৱেশ্যনত সেইটো এনচাৰ কি হ'ব কোৱা, এইটো চি হ'ব। কি অন চিং দেখিয়েই দ্য ফিল্ড অফ ৰাইপ কৰ্প উইথ ফলোৱাৰ্ছ। ঠিক আছে, মানে এইটো দেখাৰ লগে লগে তেওঁ কি হৈ গৈছে, ছেটিছফাইড হৈ গৈছে। ঠিক আছে, হু ইজ দ্য অথৰ, এইটো ঠিক আছে, এইটো চেপ্টাৰখন বহুতখন পঢ়িলা। ঠিক আছে, তো ইয়াৰ মানে কি অথৰ কোন হয়, কোনে লিখিছে চেপ্টাৰটো, এই লেটাৰটোত ক'ব পাৰিবানে, কোনে পাবা কোৱা কমেণ্ট ছেকশ্যনত দিয়াচোন। এই এনচাৰটো কি আছে GL কি ফ্লুয়েণ্ট ছাৰ, কি কয় ফ্লুয়েণ্টছ। ঠিক আছে, GL ফ্লুয়েণ্টছ। ঠিক আছে, এইটো উচ্চাৰণ একো নহয়, তো তুমি লিখিলে হ'ল, মানে তাত MCQ মনত ৰাখিবি সেইটোৱে। হোৱেৰ ৱাজ লেঞ্চছ হাউচ ছিচুৱেটেড, লেঞ্চৰ ঘৰ ক'ত অৱস্থিত, ক'ত আছে কোৱাচোন। এইটো কি কৈছে, এইটো কোৱা ল' হিল। লেঞ্চৰ হাউচ ছিচুৱেটেড ক'ত, ল' হিল। ঠিক আছে,
মন ৰাখিবা হোৱাট ৱাজ লেন্সছ এক্সপেক্টিং ফ্ৰম হিজ কনফ্লিক্ট তেওঁ কি এক্সপেক্ট কৰিছিল ঠিক আছে লেন্সছ এক্সপেক্ট ফ্ৰম হিজ কনফ্লিক্ট তেওঁৰ কনফ্লিক্টৰ পৰা তেওঁ কি এক্সপেক্ট কৰিছিল এক গুড হাৰ্ভেষ্ট মানে তেওঁ মানে ভাল এটা ফল পাব বিচাৰিছিল তেওঁৰ কনফ্লিক্টৰ পৰা ঠিক আছে ভাল এটা ফল ঠিক আছে এক গুড হাৰ্ভেষ্ট হোৱাট টুক লেন্সছ টু এ ব্ল' ঠিক আছে এনচাৰটো কি হ'ব কোৱাচোন মই কৈ দিলোঁ হেলষ্টন ঠিক আছে হ'ব হোৱাট ডু নিউ চিলভাৰ কইনছ মিন ইন দ্য লেচন ঠিক আছে ইয়াত কৈছে যে কি নতুন চিলভাৰ কইনছ মিন বুলি এই লেচনত মানে কোৱাইছে কি নতুন চিলভাৰ কইন বুলি কৈছে কি কৈছে এইটো এনচাৰ কোনটো হ'ব এনচাৰ হ'ব এ বিগ এণ্ড্ৰপছ মানে ডাঙৰ ডাঙৰ বৰষুণৰ টোপালবোৰক লগত কম্পেয়াৰ কৰা হৈছে ঠিক আছে কি নিউ চিলভাৰ কইনছ বুলি ফ্ৰজেন পিয়াৰ্লছ আৰ বুলি কি বুজা কোৱাচোন কোৱা তো হেলছ বুলি দিছে ঠিক আছে ফ্ৰজেন পিয়াৰ্লছ আৰ কি বুজা হেলছ অ'কে হোৱাট এপইল লেন্সছ ড্ৰিম লেন্সৰ মানে সপোন কি আছিল লেন্সৰ সপোন কি আছিল হোৱাট স্পইল্ড লেন্সছ ড্ৰিম কি আছিল সপোন কি আছিল লেন্সৰ সপোন কি আছিল কোৱাচোন কোনোবাই মই কৈ আছোঁ লেন্সৰ সপোন আছিল যে কি হেলষ্টৰ্মছ মানে কি হেলষ্টৰ্ম মানে ধুমুহাৰ কথা কৈছে নেকি সেইটো কথা হেলষ্টৰ্মৰ কথা কৈছে ঠিক আছে এইটোতো ড্ৰিম বুলি ইয়াত আছে ঠিক আছে দ্য ফিল্ড লুকড এজ ইফ ইট ৱেৰ কভাৰ্ড দ্য ফিল্ড লুকড মানে কৈছে এই ফিল্ডখন ৱেৰ কভাৰ্ড কিহৰ কভাৰ আছিল মানে কি খেতি কৰিছিল তাত চুগাৰ চল্ট আইচ লোকাৰ্টছ কি কৈছিল salt ঠিক আছে এনচাৰটো কি হ'ব salt what was getting bad in the chapter the letter to God what was getting bad in the chapter the letter to God কি কৈছে getting bad in the chapter মানে এই bad এই চেপ্টাৰটো bad কি আছিল এই এনচাৰটো হ'ব হেলষ্টন মানে হেলষ্টন এই ধাৰাসাৰ বৰষুণখন ঠিক আছে ধুমুহা ঠিক আছে এইখন টেনছছ ফিল্ডছ অৰ ডেষ্ট্ৰইড ঠিক আছে ডেষ্ট্ৰইড বেডলি হ'ব এইটো ঠিক আছে টোটালি দিছে এনচাৰটো হ'ব টোটালি মানে বেয়া আকৌ সম্পূৰ্ণৰূপে মানে কি ডেষ্ট্ৰয় হৈ গৈছে ঠিক আছে লেন্সৰ চ'ল ৱাজ ফিল্ড উইথ চেডনেছ হোৱাই মানে লেন্সৰ মানে কিয় বা লেন্সৰ চ'ল আত্মা আছিল কিয় মানে চেডনেছৰে ভৰি পৰিছিল কিয় হোৱাই কিয় কাৰণ কি বিকজ কৰ্ণফিল্ড ৱাজ ডেষ্ট্ৰইড কাৰণ তেওঁৰ মানে কৰ্ণফিল্ড যিখন তেওঁ ফিল্ড আছিল তেওঁৰ সেইখন ডেষ্ট্ৰয় হৈ গৈছিল কিহৰ কাৰণে এই ধুমুহাৰ কাৰণে ঠিক আছে হেলষ্টৰ্ম ঠিক আছে অ'কে লোকাৰ্ছ মিন ইন দ্য চেপ্টাৰ ইয়াত কি বুজাইছে লোকাৰ্ছ বুলি গ্ৰুপ অফ ইনচেক্টছ ঠিক আছে কি বুজাইছে লোকাৰ্ছ বুলি গ্ৰুপ অফ ইনচেক্টছ অ'কে তাৰপিছত মই 20 নম্বৰ কুৱেশ্যনটো লৈ গৈছোঁ ইয়াত কি কৈছে লেন্সৰ নিডছ মানি ফৰ লেন্সৰ টকা কিয় বিচাৰিছিল কোৱাচোন লেন্সৰ কিয় টকা বিচাৰিছিল কোৱা ভেকেশ্যন এ নিউ হাউচ চুইং হিজ ফিল্ড তেওঁৰ ঠিক আছে নেইবাৰৰ কাৰণে এটা নতুন ঘৰ সাজিবলৈ কাৰণে ভেকেশ্যনৰ কাৰণে কিয় কোৱা ইয়াৰ কি শ্ব'য়িং ইজ ফিল্ড তেওঁ কি ফিল্ডখন শ্ব' কৰিবলৈ ঠিক আছে ভালকৈ কৰিবলৈ ঠিক আছে এইটো সেইকাৰণে বিচাৰিছিল লেন্সছ অনলি হপ ৱাজ লেন্সৰ অকল এটা আশা কি আছিল গড ভগৱানলৈ আশা আছিল তেওঁৰ এই আশা আছিল ভগৱানৰ পৰা ঠিক আছে তো লেন্সৰ যদি আহে যে কি লেন্সছ অনলি হপ এতিয়া কি হ'ব গড হপ ৱাজ গড ঠিক আছে গডক আশা কৰিছিল অকল গডক আশা কৰিছিল ঠিক আছে হুইচ ক্ৰপ ৱাজ গ্ৰয়িং অন লেন্সছ ফিল্ড কোনটো কি কৰা আছিল মানে লেন্সৰ ক্ৰপত কৰ্ণ ঠিক আছে যদি আহে দেখি হুইচ ক্ৰপ ৱাজ গ্ৰয়িং অন লেন্সছ ফিল্ডত কোনটো মানে খেতি কৰা আছিল কৰ্ণ ঠিক আছে এই নম্বৰ এনচাৰটো এই হ'ব ঠিক আছে হোৱাই ডিড লেন্স এক্সপেক্ট দ্য ডাউনপুৱাৰ টু কাম ফ্ৰম ঠিক আছে লেন্সৰ এক্সপেক্ট ডাউনপুৱাৰ টু কাম ফ্ৰম ক'ৰ পৰা আহিছে ঠিক আছে ক'ৰ পৰা আহিছে সেইটো এনচাৰটো হ'ব কি নৰ্থ ইষ্ট অ'কে উত্তৰ পূবৰ পৰা আহিছে ঠিক আছে ক'ৰ পৰা আহিছে সেইটো কয় নৰ্থ
পূব ঠিক আছে মানে এইটো নৰ্থ পূব মানে নৰ্থ ইষ্ট উত্তৰ পূবৰ পৰা ফ্ৰম দ্য চেপ্টাৰ ফিল দ্য ৱাৰ্ডছ চিমিলাৰ টু এ ষ্ট্ৰং মেন কিছু ফ্ৰম দ্য চেপ্টাৰ ফিল্ড দ্য ৱাৰ্ডছ চিমিলাৰ টু এ ষ্ট্ৰং মেন ইয়াত মানে এই চেপ্টাৰটো কৈছে চিমিলাৰ মানে একেই মিলিব কৈছে এ ষ্ট্ৰং মেন ইয়াত কি হ'ব কোনটো মিলিব এ ষ্ট্ৰং মেন অক্সমেন অফ মেন এট ডে ব্ৰেক কনচিয়েন্স ইনষ্ট্ৰাক্টেড কোনটো হ'ব কোৱাচোন এ ষ্ট্ৰং মেন বুলি ইয়াত কোনটো চিমিলাৰ হ'ব এন অক্স অফ এ মেন ঠিক আছে ইয়াৰ অক্সৰ লগত কি কৈছে হোৱাই ডিড লেন্সো কেৰি দ্য লেটাৰ ঘৰ পৰা লেন্সই কেৰি লেন্সই মানে লেটাৰ কেৰি ক'ত কৰি গৈছিল হোৱাৰ টাউন কি টু টাউনলৈ ক'লৈ টাউনলৈ হোৱাট ৱাজ লেন্স'জ উইচ টু গড লেন্সৰ উইচ লেন্সে এইটো আশা লেন্সৰ ভগৱানলৈ কি আশা আছিল মানি ঠিক আছে মানি আশা আছিল ঠিক আছে হোৱাট কাৰেঞ্চি অফ লেটিন আমেৰিকা কাণ্ট্ৰিজ ইজ মানে লেটিন আমেৰিকাৰ কাণ্ট্ৰিজৰ কাৰেঞ্চি কি হয় এইটো এটা জিকে বুলি ভাবিব পাৰে আমেৰিকা এইটোতো জানামতে কি হয় ইয়াত প্ৰচেছ ঠিক আছে প্ৰচেছ বুলি দিছে হোৱাট কাৰেঞ্চি অফ লেটিন আমেৰিকা কি কাণ্ট্ৰিজ ইজ কি হয় এইটো কি হয় পেচেছ ঠিক আছে পেচেছ হোৱাট ডিড দ্য পোষ্ট মাষ্টাৰ ডু দেন পোষ্ট মাষ্টাৰজন তেতিয়া কি কৰিছিল তেতিয়া মানে কেতিয়া কথা হৈছে যেতিয়া লেন্সই লেটাৰখন পোষ্ট মাষ্টাৰক দিছিল তেতিয়াই কথা হৈছে হি ডিচাইড টু কালেক্ট দ্য মানি এণ্ড চেণ্ড হিজ ইট টু লেন্সো হি থ্ৰ'জ এৱে দ্য লেটাৰ হি ডিচাইডেড টু বিট লেন্সো টু টিচ হিম এ লেচন হি গেভ ইট টু এনাডাৰ পোষ্ট মাষ্টাৰ কোনটো হ'ব কোৱা এনচাৰ এ হ'ব মানে কি তেওঁ মানে পোষ্ট মাষ্টাৰজনে ডিচাইড কৰিছিল টু কালেক্ট কৰিবলৈ তাৰ মানি টকাখিনি তেওঁৰ ফ্ৰেণ্ডৰ পৰা তেওঁৰ কৰ্মচাৰীৰ পৰা ঠিক আছে এণ্ড চেণ্ড আৰু পঠিয়াব এইটো মানে টকাখিনি পঠিয়াইছিল টু লেন্সলৈ এইটো কৰিছিল ঠিক আছে দ্য পোষ্ট মাষ্টাৰ ৱাজ এ ফেট এমিয়েবল মেন হোৱাট ইজ দ্য মিনিং অফ দ্য এমিয়েবল মানে ইয়াত কৈছে যে পোষ্ট মাষ্টাৰ ৱাজ এ ফেট এমিয়েবল মেন এমিয়েবলৰ মানেটো কি ইয়াতে কি বুজিছে মোক কোৱা ফ্ৰেণ্ডলি বুজিছে ঠিক আছে এতিয়া মানে ইয়াত কৈছে যে মানে পোষ্ট মাষ্টাৰৰ কেৰেক্টাৰটো কেনেকুৱা আছিল কেৰেক্টাৰ ঠিক আছে কেনেকুৱা ধৰণৰ আছিল কি আছিল ফ্ৰেণ্ডলি আছিল ঠিক আছে যদি এক্সামত আহে কি লিখিবা ফ্ৰেণ্ডলি অ'কে তো হাউ মাছ মানি কি কৈছে হাউ মাছ মানি ঠিক আছে হাউ মাছ মানি ডিড লেন্সো আস্কড ফৰ লেন্সই কিমান টকা বিচাৰিছিল কোৱাচোন কোন এইটোতো আহিব লগা কথা এক্সামত কোৱা কিমান টকা চাইছিল এটা কি হৈছিল 100 পেছছ ঠিক আছে কিমান বিচাৰিছিল 100 পেছছ অ'কে তো হোৱাট ইজ দ্য আইৰনি ইন দিছ লেচন ইয়াৰ মানে এই চেপ্টাৰটোৰ লেচনটোৰ মানে চেপ্টাৰটোৰ আইৰনি মানে এটা হাস্যকৰ কথা কি কোনটো কোৱা এই নম্বৰটো কি কৈছে লেন্সো ৱাজ কি কৈছে ছেড আফটাৰ দ্য হেলষ্ট্ৰম ইভেণ্ট থ্ৰু হি ৱাজ ৱেটিং 2 নম্বৰটো বি নম্বৰটো কি কৈছে পোষ্টমাষ্টাৰ লাউড এট লেন্সো বাট ষ্টিল হপড এৰেঞ্জ মানি ফৰ হিম লেন্সো ব্লামড দ্য পোষ্ট অফিচ এমপ্লয়িজ হু ইন ফেক্ট হেল্পড হিম দেৰ ইজ ন' আইৰনি কোনটো কোৱা ইয়াত আইৰনি আছিল ডিটো নহ'ব এই তিনিটো কোনটো হ'ব চি কৈছে লেন্সো ব্লামড দ্য পোষ্ট অফিচ এমপ্লয়িজ হু ইন ফেক্ট হেল্পড হিম মানে লেন্সো ব্লামড হৈ গৈছিল দ্য পোষ্ট অফিচ এমপ্লয়িজ এইটো হাস্যকৰ কথা আছিল যে কি লেন্সে পোষ্ট অফিচৰ কৰ্মচাৰীবিলাকক মানে বেয়া ভাবিছিল সেইটো এটা হাস্যকৰ কথা আছিল যে তেওঁলোকে ভগৱানে টকা পঠিয়াইছিল তেওঁ মানে খাই পেলাইছিল মানে তেওঁলোকৰ কৰ্মচাৰীবিলাকে কোন থাকাৰ পোষ্ট মাষ্টাৰ ঠিক আছে পোষ্ট অফিচৰ সেইটো ভাবিছিল এইটো হাস্যকৰ কথা এটা ঠিক আছে এইটো হাস্যকৰ কথা হয় আৰু ন যদি ভগৱান কি কোনোবাক টকা দিয়ে নেকি নিদিয়ে না সেইটো আৰু মানে তেওঁ ভগৱানৰ তাত কি লিখিছিল লেটাৰ লিখিছিল যে মোক 100 পেছছ টকা লাগে তো তেওঁ কিমান পাইছিল 70 পেছছ পাইছিল নেকি পাইছিল আৰু 30 পেছছ বুলি তেওঁ কি ভাবিছিল যে কি পোষ্ট মাষ্টাৰৰ এমপ্লয়ীবিলাকে খাই পেলাইছিল সেইটো ঠিক আছে তো 32 নম্বৰ কুৱেশ্যনটো কি হৈছে হোৱাট ডিড লেন্সো থিংক লেন্সো কি ভাবিছিল অফ দ্য পোষ্ট অফিচ এমপ্লয়িজ এইটো বাঞ্চ অফ ক্ৰক্স ৰুড আনহেল্পফুল কি ভাবিছিল লেন্সই আৰু এটা কি আছে প্ৰাউড কোৱা
এইটো এনচাৰটো কি হ'ব কোৱা বাঞ্চ অফ ক্ৰুকছ হ'ব চাগে ঠিক আছে এইটো কি হ'ব বাঞ্চ অফ ক্ৰুকছ হোৱাট ডিড লেঞ্চো থিংক লেঞ্চো কি ভাবিছিল পোষ্ট অফিচৰ এমপ্লয়ীবিলাক কি ভাবিছিল বাঞ্চ অফ ক্ৰুকছ ঠিক আছে তেতিয়াও কি ভাবিছিল কিন্তু লেঞ্চে নাজানে না লেঞ্চৰ যিবিলাকে কাম কৰে সেইবিলাকে তেওঁ কি ভাবিছিল বাঞ্চ অফ ক্ৰুকছ বুলি ঠিক আছে একো নহয় এইটো এটা চেপ্টাৰ হয় না ঠিক আছে হু ৰিড দ্য লেটাৰ চেণ্ড বাই লেঞ্চো কোনে পঢ়িছিল লেটাৰখন যে লেঞ্চই দিছিল কোনে পঢ়িছিল দ্য পোষ্ট মাষ্টাৰ লেটাৰখন এইখন লেটাৰ তুমি যদি পঠোৱা কোনে কৰিব বেছিকেলি কৰিব সাধাৰণতে পোষ্ট মাষ্টাৰ কৰিব না সেইটো পোষ্ট মাষ্টাৰ হ'ব হোৱাই ডিড দ্য পোষ্ট মাষ্টাৰ ডিচাইড কি ডিচাইড কৰিছিল টু ৰেডি কি হোৱাই ডিড দ্য পোষ্ট মাষ্টাৰ ডিচাইড টু ৰিপ্লাই ঠিক আছে টু লেঞ্চছ লেটাৰ মানে লেঞ্চৰ পোষ্ট মাষ্টাৰজনে কিয় ডিচাইড কৰিছিল ৰিপ্লাই দিবলৈ লেঞ্চৰ লেটাৰখনত কিয় মানে তাত যে এটা পোষ্ট মাষ্টাৰ আছিল তাক চিঠিখন পঠোৱাইছিল লেঞ্চই সেই পোষ্ট মাষ্টাৰজনে কিয় ডিচাইড কৰিছিল যে ৰিপ্লাই দিব লাগিব কিয় ৰিপ্লাই দিছিল মানে লেঞ্চৰ লেটাৰখনত কিয় কথাটো কোৱা চি নম্বৰ টু প্ৰিজাৰ্ভ লেঞ্চছ ফেইথ ইন গড মানে লেঞ্চৰ যে যিটো মানে বিশ্বাস আছে গডৰ ওপৰত ভগৱানৰ ওপৰত সেইটো মানে প্ৰিজাৰ্ভ কৰি ৰাখিব বিচাৰিছে ভাঙিব বিচৰা নাই সেইটো যাতে নাভাঙে সেইকাৰণে পোষ্ট মাষ্টাৰজনে লেঞ্চৰ চিঠিখনত ৰিপ্লাই দিব সিদ্ধান্ত লৈছিল ঠিক আছে তো 35 কুৱেশ্যনলৈ আগুৱাই গ'লোঁ ঠিক আছে তো ৱাই ৱাজ লেঞ্চো নট ছাৰপ্ৰাইজ কিয় ছাৰপ্ৰাইজ হোৱা নাই ওৱান চিং দেখিয়েই দ্য মানি ইন দ্য কি ইভেণ্ট লুক ঠিক আছে মানে লেঞ্চত পোৱা টকাখিনি চাই লেঞ্চই কিয় ছাৰপ্ৰাইজ হোৱা নাই কিয় সেইটো জানাই কাৰণ তেওঁ 70% পাইছে সেইকাৰণে কি হোৱা নাই সেইটো কি হ'ব ইয়াত এনচাৰ কোন হ'ব হি ৱাজ টু ছেড টু একনলেজ ইট হি হেড আনৱাৰ্ভিং ফেইথ ইন গড হি ৱাজ এন আনগ্ৰেটফুল মেন কোনটো হ'ব কোৱা কোৱা ইয়াত কি হ'ব হি হেড আনৱাৰ্ভিং ফেইথ ইন গড ঠিক আছে আনৱাৰ্ভিং ফেইথ ইন গড অ'কে এইটো হ'ব হাউ মাছ মানি ৱাজ দ্য পোষ্ট মাষ্টাৰ এবল টু এৰেঞ্জ মানে কিমান টকা পোষ্ট মাষ্টাৰজনে কালেক্ট কৰিছিল তেওঁৰ ফ্ৰেণ্ডৰ পৰা তেওঁৰ এমপ্লয়ীৰ পৰা আৰু লেঞ্চক পঠুৱাই দিছিল কিমান টকা নকয় পেচছ বুলি ইয়াত আছে ঠিক আছে কিমান পেচছ কোৱা 70 পেচছ ঠিক আছে চ' আজিৰ ভিডিঅ' এইখিনিতে ঠিক আছে তো এইটো মই ক'ব বিচাৰিছোঁ যে সেই চেপ্টাৰটোৰ মষ্ট ইম্পৰ্টেণ্ট MCQ এক্সামত আহিবলগীয়া এইখিনিয়ে হয় এইখিনি বেছি ভালদৰে পঢ়িবা আৰু ইয়াত মই আশা কৰোঁ যে এই চেপ্টাৰটোৰ পৰা 100% কমন পৰিব কমন নপৰিলেও এই চেপ্টাৰটো যদি তুমি বুজি পাইছা তেনেহ'লে লিখিব পাৰিবা সেই মানে তাত স্ক'ৰ কৰিব পাৰিবা ঠিক আছে তো মোৰ নাম্বাৰটো মানে ইয়াতে দি আছে গ্ৰুপৰ নাম্বাৰ দিছে হোৱাটছএপ যদি কোনোবা প্ৰব্লেম হয় তাত মেছেজ কৰিব আৰু এই PDFটো যদি লাগে হোৱাটছএপত SMS দি দিব ঠিক আছে তো হোৱাটছএপ নাম্বাৰটো তাত দিয়া আছে অ'কে তো নেক্সট ভিডিঅ'লৈ আশা কৰোঁ চাবলৈ ঠিক আছে তো সকলোৱে ভালে থাকা আৰু ভালদৰে প্ৰশ্ন কৰা